মোৰ সম্পত্তিয়ে নাই। বাইদেউটো কাম কৰি খায় ন, চুৰ কৰিতো নাখায়। কিন্তু মোৰ সেইটোকে ক'লোঁ, আপুনি কোন পেপাৰৰ? অঁ, আপোনাৰ মালিকৰ কেনেকৈ ইমান টকা পইচা হৈছে? কাম কৰিয়ে হৈছে নে হোৱা নাই? চাহেৱালাৰ যিমান টকা আছে পৃথিৱীত কাৰ ইমান টকা আছে? গতিকে আপুনি এজন সাংবাদিকত কাম কৰে, যোনে বেলেগ ব্যৱসায়ো কৰে, তো ইয়াতে যদি ভাল কৰি কোনোবাই কাম কৰি খায় তাত কাৰ আপত্তি আছে? মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। কোনো মাটিটো বাদেই দিয়ক, ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে। হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয়, সম্পত্তিয়ে মোক একো কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেখেতৰ হাতত টকা পইচা নাই, তেখেত দুখীয়া হয়। তেনেহলে তেখেতে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগক শপতনামা দাখিল কৰা অনুসৰি তেখেতৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল 17,27,65,162 টকা। তেনেহলে ইমান এজন সম্পত্তি নোহোৱা দুখীয়া, একেবাৰে অৱস্থা বেয়া এজন মুখ্যমন্ত্ৰীৰ হাতত ইমান কোটি টকা কেনেকৈ সম্ভৱ? লগতে তেখেত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ ধনী মানুহৰ তালিকাত, মুখ্যমন্ত্ৰীৰ তালিকাত 9 নম্বৰ স্থানত আছিলে। এয়া কেনেকৈ সম্ভৱ? কেৱল এটা দৰমহাৰে জানো সম্ভৱ হয়? এতিয়া তেখেতে কৈছে যে তেখেতৰ কোনো সম্পত্তি নাই। পোনপ্ৰথমে তেওঁৰ সম্পত্তিৰ তালিকাখন দিয়াৰ আগতে মই তেখেতক এটা উপদেশ দিব বিচাৰিছো। তেখেতে এই ব্ৰেনলিয়া, এই ঔষধটো যাতে সেৱন কৰে। এই ঔষধটো স্মৃতি শক্তিৰ কাৰণে খুবেই ভাল। এইটো ব্ৰাহ্মী শাকেৰে বনোৱা হয়। এই ব্ৰেনলিয়াটো খাবলৈ পোনপ্ৰথমে তেওঁক অনুৰোধ জনালো। এতিয়া তেওঁৰ যিহেতু সম্পত্তি নাই বুলি কৈছে, আহকচোন তেওঁৰ সম্পত্তিনো কি কি আছে চাওঁ। ইয়াৰ আগতে মই এষাৰ কথা ক'ব বিচাৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পত্তিৰ তালিকাখন গাওঁতে গাওঁতে মোবাইলৰ ডেটা শেষ হৈ যাব, কিন্তু মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিবাৰৰ তালিকাখন শেষ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিহেতু সম্পত্তি নাই, সেইকাৰণে চমুকৈ ক'ব বিচাৰিছো। চাহ বাগিচা তেখেতৰ আছে কাঞ্চনজুৰি চাহ বাগিচা নগাঁও জিলাত, ৰাধাকৃষ্ণ চাহ বাগিচা আছে সৰু পথাৰত, চানমাৰী চাহ বাগিচা আছে তিনিচুকীয়াত। সমান্তৰালকৈ সংবাদ মাধ্যম আছে নিউজ লাইভ, নিয়মীয়া বাৰ্তা, ৰং চেনেল, আইনা, ইন্দ্ৰধনু চেনেল, ৰামধেনু চেনেল, 12-18, টাইম 8। তাৰ পিছত মুখ্যমন্ত্ৰী হোৱাৰ পিছত 5টা বৃহৎ সম্পত্তি আছে, বন্যা ইণ্টাৰনেশ্যনেল স্কুল, বাণী গ্ৰীণ ৰিজৰ্ট আৰু মেকডনাল্ড। সমান্তৰালকৈ দৰাগজিত আছে 107 বিঘা মাটি, গোল্ডেন ট্ৰেড অফ আছাম, পাট মুগা এৰী উদ্যোগ আছে, বশিষ্ঠৰ ৰিয়েল এষ্টেটত মুখ্যমন্ত্ৰী আপোনাৰ পুত্ৰৰ শ্বেয়াৰ আছে, কলকাতাৰ 17টা কোম্পানীত আপোনাৰে পুত্ৰৰ শ্বেয়াৰ আছে। এনেকুৱা অজস্ৰ সম্পত্তি আছে, আমি কৈ শেষ নহব। এতিয়া যদি সঁচাকৈয়ে আপুনি দুখীয়া, তেনেহলে আমি ভাবো আপুনি অসম চৰকাৰৰ যিসমূহ আঁচনি আছে সেই আঁচনিৰ কাৰণে আপুনি যোগ্য হয়, যিহেতু আপুনি দুখীয়া হয়। লগতে ৰাইজক যিসমূহ মিঠাতেল দিম বুলি কৈছিলে সেই মিঠাতেল আপুনিয়ে ৰাখি থওক, যিহেতু আপোনাৰ অৱস্থা ইমানেই বেয়া। আৰু লগতে ৰাইজক যেনেকৈ 5 কেজি চাউল দিয়ে, সেই 5 কেজি চাউল আপুনিয়ে ৰাখক। আপুনি 5 কেজি চাউল আপোনাৰ পৰিয়ালৰ সদস্য আছে 4টা, সেই 5 × 4 যদি কৰো আমি কিমান হ'ব? 20। অৰ্থাৎ 20 কেজি চাউল আপোনাকে দিছো। আৰু আপুনি লগতে কি কৈছিলে যে আপুনি ইমানেই দুখীয়া, আপোনাতকৈ চাইৱালাহে ধনী বোলে। চাইৱালা যদি ইমানেই ধনী সঁচাকে, তেন্তে আপোনাৰ মুখেৰে প্ৰতিপন্ন হল যে চাইৱালা ধনী। এতিয়া চাইৱালা কাৰ কথা কৈছে আমি নাজানো। 15 লাখ টকা চুট পিন্ধা চাইৱালাও আছে, 5 লাখ টকীয়া পেন লোৱা চাইৱালাও আছে, আপোনাৰ 6 লাখ টকা সানগ্লাছ পিন্ধা চাইৱালাও আছে। কোনটো চাইৱালাৰ কথা কৈছে, কোনজনৰ কথা কৈছে আমি গম নাপাওঁ। আৰু যিহেতু আপুনি ইমানেই দুখীয়া, আমি ভগৱানৰ ওচৰত অনুৰোধ জনাম আপোনাৰ নিচিনা এনেকুৱা ধৰণৰ দুখীয়া সকলোকে যাতে বনায়।